Good afternoon, students. Good afternoon, ma'am. Good afternoon, ma'am. ঠিক আছে। Students, last class আমি একটা টপিক ডিসকাস কৰিছিলো মেন্টেল হেলথ এণ্ড হাইজিন। আজি আমি সেই পাৰ্টিকুলাৰ ইউনিটৰে আৰু এটা টপিক ডিসকাস কৰিবলৈ লৈছো। মই তোমাৰ লগত স্ক্ৰীন শ্বেয়াৰ কৰিম এতিয়া। তোমালোকে কবা স্ক্ৰীনত কি দেখি পাইছা। আজি এটো নতুন টপিক। আৰু স্টুডেন্ট আজিৰ টপিকটো ডিসকাস কৰা শেষ হোৱাৰ পাছতেই আমি আমাৰ অনলাইন সেমিনাৰ তাৰ ফাইনাল ডেট ডিসাইড কৰিম আৰু তোমালোকে তোমালোকৰ পাৱাৰ পইণ্ট ৰেডি কৰিবা। এই সংক্ৰান্ত কথাই আমি অকমান আজি ফাইনালাইজ কৰি লম। তো আমি এতিয়া মেন্টেল হেলথ এণ্ড হাইজিনৰ আৰু এটা পোৰ্শন ডিসকাস কৰিবলৈ লৈছো। মই স্ক্ৰীন শ্বেয়াৰ কৰি আছো, তোমালোকে কোৱা। দেখিছো ma'am. কি দেখিছা? কি দেখিছা? Ma'am, এজন মানুহৰ তেওঁৰ different expressions. এজন মানুহৰে ডিফাৰেণ্ট এক্সপ্ৰেছনছ। এজন মানুহৰ কিমান ধৰণৰ এক্সপ্ৰেছন? কেতিয়াবা খং, কেতিয়াবা ভাল লাগিছে, কেতিয়াবা ভাবিছে, কেতিয়াবা আনন্দত উৎফুল্লিত হৈ গৈছে, কেতিয়াবা ফ্ৰাষ্ট্ৰেটেড হৈ গৈছে। এজন মানুহৰে বিভিন্ন শেড। আচ্ছা স্টুডেন্ট, ক্লাসটো স্টার্ট করার আগতে যে টপিকটো আমি ডিসকাস কৰিম আজি বহুত ইন্টারেস্টিং টপিক, তার আগতে আমি অকমান নিজৰ সম্পর্কে কথা কম যাতে এই টপিকটো আমি সম্পূর্ণ ভালকে বুঝি পাওঁ। আচ্ছা স্টুডেন্ট, ইয়াত যেনেকে তুমি দেখিলা এজন মানুহৰে বিভিন্ন মানে এক্সপ্রেশনস, বিভিন্ন ফেস, আমারও তেনেকুৱা বিভিন্ন ফেস আছে। এজন মানুহৰে বিভিন্ন এক্সপ্রেশন, বিভিন্ন সাইড। তুমি এতিয়া কোৱা, what is your point of view about me? My different shades and phases. What do you think? Garima, tell me. এই যে মই প্ৰশ্নটো কৰিছো, এই পাৰ্টিকুলাৰ কোৱেশ্চনটোৰ আজিৰ টপিকৰ লগত ডাইৰেক্ট কানেকশন আছে, ডাইৰেক্ট কানেকশন। এই পাৰ্টিকুলাৰ কোৱেশ্চনটো কোৱা, what do you think about me? Garima. I'm not saying to say anything positive. Just say whatever you feel original. Ma'am, you are a person with mixed emotions and you express it through WhatsApp status. Okay, fine, very good. Anything else? Very nice, very good. Okay. And the best part of is, and whenever you are in angry or you are in frustration, for some particular time you live in that phase, but after that you convince yourself how to be positive, and that's the best part of you we can see in your status. And that's the best definition about you. Okay, so it is Garima's point of view. Very good, Garima. Sumpi Borua. Sumpi say. Ma'am, Your opinion about me. Please say something original. You are very good. I'm not saying all these things because this is connected with our today's topic. So tell me something which you actually believe about me. Negative or positive, that doesn't matter. Negative also doesn't matter. Say something truthful. Sumpi, try. শুনিছেনে মেম? শুনি পাইছো, কোৱা Sumpi. আমি ইমোশনবোৰ মেমে কোৱাৰ দৰে হোৱাটছআপ ষ্টেটাছত আমি ধৰিব পাৰোঁ।
আপুনি বহু সময়ত পুৰা ফানি হয়, কেতিয়াবা পুৰা ফাউমেন শ্বেয়াৰ কৰে, কেতিয়াবা আকৌ খং তেতিয়া পুৰা অলপমান বেলেগ ষ্টেটাছ শ্বেয়াৰ কৰে। আমি গম পাওঁ আপোনাৰ মানে ইমোচন কেতিয়াবা হাঁহি কেতিয়াবা খং উঠে, কেতিয়াবা নিজৰ আগতে গোটেই কথাখিনি ভাবি লৈ আকৌ পজিটিভ হ'বলৈও চেষ্টা। Acha, very good Sumpi. Thank you so much for explaining everything and for exploring everything. Thank you Garima Sumpi. Very good. Acha Sumpi, now tell me something about Niharika. Niharika, she will be angry slowly. What is going on? Sumpi, your opinion about Niharika. Niharika, forgive me. Anything you want to say, Sumpi? নিহাৰিকা বহুত গহীন হয় আৰু তাই হাঁহি থাকে মৰমীয়াল। বা নিহাৰিকা, very nice. হাঁহি থাকে মৰমীয়াল, very good. তো Sumpi, আমি আজি কি দেখিলো, গৰিমা আমি কি দেখিলো, নিহাৰিকা আৰু মোৰ মাজত এটা vast difference. এজন গহীন, এজন সদায় গহীন আৰু এজন situational. কিছুমান সিচুৱেশ্যনতহে গহীন। এজনৰ বিহেভিয়াৰ সিচুৱেশ্যনাল, সিচুৱেশ্যন মতে বিহেভিয়াৰ চেঞ্জ হৈ গৈ থাকে। দ্যাট ইজ মিক্সড ইমোশন, এ পাৰ্সন হ্যাভিং মিক্সড ইমোশন, ফিয়ার, অ্যাঙ্গার, happiness, everything is there, and the person is expressing all these things in different situation. While in another case, Niharika is there, she is quite stable, গহীন তাই। ঠিক আছে স্টুডেন্ট, এই যে তোমালোকে দুজন মানুহৰ বিহেভিয়াৰেল ট্ৰেইট এক্সপ্লেইন কৰিলা, কিহৰ ওপৰত বেছ কৰি এক্সপ্লেইন কৰিলা? Sumpi আৰু গৰিমাৰ মতে হোৱাটছআপ ষ্টেটাছ, মোৰ হোৱাটছআপ ষ্টেটাছ, যাৰ যোগেদি Sumpi আৰু গৰিমা এটা সিদ্ধান্তত উপনীত হৈছে, এটা আইডিয়া কৰি লৈছে যে এই লেডি এনেকুৱা হ'ব পাৰে, মেডামৰ এইটো হ'ব পাৰে যে মিক্সড ফিলিং হয়, আৰু সেই মিক্সড ফিলিংটোকে তেওঁৰ বিভিন্ন এক্সপ্ৰেছনৰ যোগেদি এক্সপ্ৰেছ কৰে। শ্বি ইজ আউটস্পোকেন, এক্সপ্ৰেছিভ, তেওঁ এই পইণ্টছকেইটা এক্সপ্ৰেছ কৰে, আৰু যেতিয়াই তেওঁৰ ভাল লাগে তেওঁ নিজৰ ভিতৰতেই পজিটিভিটিটো আকৌ বিচাৰি লয় আৰু পজিটিভ হৈ যায়। দ্যাট ইজ একৰ্ডিং টু গৰিমা এণ্ড Sumpi। কিহৰ ওপৰত বেছ কৰি এই কথাটো নিৰ্ধাৰণ কৰিলে? এজন মানুহৰ বিহেভিয়াৰেল ট্ৰেইট কিহৰ ওপৰত বেছ কৰি নিৰ্ধাৰণ কৰিলে? তেওঁৰ আউটাৰ এক্সপ্ৰেছন, যে এক্সপ্ৰেছন কেইটা তেওঁ দিয়ে, তেওঁৰ আউটাৰ এক্সপ্ৰেছন, তাৰ ওপৰত বেছ কৰি গৰিমা আৰু Sumpiয়ে এই কনক্লুশন নিৰ্ধাৰণ কৰিলে। সিমিলাৰলি Sumpi নিহাৰিকাৰ সম্পৰ্কে এই ধৰণৰ যে থিংকিং ডেভেলপ কৰিলে নিহাৰিকাৰ আউটাৰ এক্সপ্ৰেছন চাই। এই ধৰণৰ ফিজিক্যাল এপিয়াৰেন্স, মেন্টাল সেটআপ, সাইকোফিজিক্যাল ট্ৰেইটস, সাইকোফিজিক্যাল ক্যারেক্টারিস্টিক্সৰ ওপৰত ভিত্তি কৰি এজন মানুহে আৰু এজন মানুহক ৰেট কৰে। আৰু এই যে সাইকোলজিক্যাল, সোশিওলজিক্যাল বা ডিফারেন্ট টাইপস অফ ট্ৰেইট আমাৰ আছে, যেবিলাক বাহিৰৰ মানুহে আমাৰ ভিতৰত দেখি পায়, সেই ট্ৰেইটবিলাকৰ কম্বিনেশ্যনেই হ'ল আমাৰ পাৰ্চনেলিটি। আমি বাহিৰত মানুহক যেটো এক্সপ্ৰেছন দিওঁ, আমি যে ধৰণৰ এক্টিভিটি, ফিজিক্যাল, সোশিয়াল, মেন্টাল, আমার আন্ডারস্ট্যান্ডিং রিলেটেড, আমার ফিজিক্যাল এপিয়ারেন্স, আমার সাইকোলজিক্যাল সেটআপ, যে ধৰণৰ এক্সপ্রেশন আমি বাহিৰত এক্সপ্রেস কৰোঁ, তাৰ ওপৰত ভিত্তি কৰি আমাৰ যেটো স্ট্ৰাকচাৰ এজনৰ মাইণ্ডত সেট হৈ যায়, that mental makeup, that structure is known as that person's personality. That is my personality. The different kind of psycho, social, physical, mental characteristics that I have, and I am expressing those things, I am showing those things which I am showing, and on the basis of that you are saying that you are having these particular traits on you,
Those specific features are my personality. But is it true? এজন মানুহৰ status বা WhatsApp status, I'm not socio-economic, WhatsApp status, এজন মানুহৰ WhatsApp status বা নিহাৰিকাৰ বাহিৰৰ expression চাই, outer expression চাই কোনো মানুহক আমি একেবাৰে conclusionত আহি যোৱাটো, is it possible? Possible, students? No, ma'am. See, it is not possible. এতিয়া চোৱা, যে সময়ত মই ধৰা ঘৰত বহি থাকো, যে সময়ত মই কোনো এটা মুভি চাওঁ, actually it's my hobby, I'm a movie reviewer, মই মুভিটো ৰিভিউ কৰোঁ, মই খুব ভাল Maybe পাওঁ। no. হেল্ল', শুনি পাইছা ষ্টুডেণ্টছ? পাইছো মেম। Yes, এই যে মই যেতিয়া বহি থাকো, পাইছো মেম। Yes, thank you so much. আমি মই শুনি আছো। যেতিয়া বহি থাকো, বহি যেতিয়া কোনো এটা মুভি ৰিভিউ কৰোঁ, যেতিয়া কোনো এটা মুভি মই এনালাইটিকেলি চাওঁ, তাৰ বিভিন্ন এছপেক্টবিলাক জাজ কৰি ডে টু ডে লাইফৰ লগত কানেক্ট কৰিব বিচাৰোঁ, তেতিয়া মোৰ যিটো এপিয়াৰেঞ্চ থাকে, তেতিয়া মোৰ যিটো থিংকিং আণ্ডাৰষ্টেণ্ডিং থাকে, মোৰ যিটো পাৰ্চনেলিটি থাকে, that is completely different which I am expressing here, but that is hidden, that you don't know. সেইটো অকল মোৰ ফ্যামিলি মেম্বাৰ্সেই জানে। Similarly, নিহাৰিকা যেটো আউটাৰ এক্সপ্ৰেশন, নিহাৰিকাৰ, নিশিতাৰ, সৃষ্টি, পৰিস্মিতা, আনন্যা চুতীয়া, তেওঁলোকৰ যেটো আউটাৰ এক্সপ্ৰেশন maybe 90% তুমি জানিব পাৰা, but 10% is that hidden traits, unconscious traits, the traits which is there within, which is not possible for you to know. That is why personality, the word has derived from the word persona. Persona মানে মুখা, যেনেকে এজন মানুহে মুখা পিন্ধি থাকে। Persona, যে মুখাটো আমি পিন্ধি থাকো আৰু সেই মুখাটো যে ফৰ্মালি আমি এক্সপ্ৰেছ কৰো, সেই এক্টিভিটি বিলাককে পাৰ্সোনালিটি বুলি কয়। কিন্তু আমাৰ যেটো সাইকোলজিক্যাল হিডেন ট্ৰেটস আছে, যে ট্ৰেটস কেইটা আমি এক্সপ্ৰেছ কৰো বা নিজৰ ভিতৰত হাইড কৰি থওঁ, নিজৰ লগত থওঁ, that aspect can never be known. এইটো কোনো মানুহেই কোনো মানুহৰ সম্পৰ্কে জানিব নোৱাৰে। That is why এইটো কোৱা হয় যে personality is assessed, not measured. Personality আমি জাজ কৰিব পাৰো, কিন্তু জুখিব নোৱাৰো। এজন মানুহৰ 100% personality আমি কেতিয়া গম পাই যাব নোৱাৰো। স্টুডেন্ট, এই মুখা পিন্ধি থকাটো কিন্তু কোনো নেগেটিভ কথা নহয়। নেগেটিভ পইণ্ট অফ ভিউৰ পৰা এইটো কোৱা হোৱা নাই। মুখা পিন্ধি থকা মানে the word persona, মুখা, মুখা পিন্ধি থকা মানে ফৰ্মাল বিহেভিয়াৰ এক্সপ্ৰেছ কৰা, ফৰ্মাল এক্সপ্ৰেছনছ দিয়া, ফৰ্মাল বিহেভিয়াৰ এক্সপ্ৰেছ কৰা, নিজকে আগবঢ়াই লৈ যোৱা, ফৰ্মালি ৰিয়েক্ট কৰা, আৰু সেই ৰিয়েকশ্যনৰ ওপৰত বেছ কৰি মানুহ আমাক ৰেট কৰে যে হার পার্সোনালিটি ইজ দিস, হিজ পার্সোনালিটি ইজ দিস। সেই যে আমার সাইকো ফিজিক্যাল ক্যারেক্টারিস্টিক্স যেটো আমি আউটার ওয়েত এক্সপ্রেস করো, দ্যাট ইজ আওয়ার পার্সোনালিটি, দ্যাট ইজ আওয়ার পার্সোনালিটি। Now students, you see, here you see, this is our personality and this is formal. The different expressions that you do, the different way of expressing yourself, your psychophysical behavioral characteristics which can be seen by others, those things which can be seen by others, which can be felt by others, can be termed as your personality. এতিয়া স্টুডেন্টস হোৱা আমি বহু ক্ষেত্ৰত দেখো সাইকো কিলাৰ। মই তোমাক এটা এক্সাম্পল দিছো, তোমালোকে এটা মুভি চাইছিলা নেকি মই নাজানো, বিদ্যা বালন আছিলে তাত, কাহানী। তোমালোকে কাহানী মুভিটো চাইছিলা? নাই চোৱা মেম। বৰ ভাল মুভি আছিলে।
বিদ্যা বালনৰ যেটো কাহানী মুভি আছিলে তাত এজন সাইকো কিলাৰ আছিলে সেই সাইকো কিলাৰজনৰ কাম আছিলে যে তেওঁক অৰ্ডাৰ দিয়া হ'ব পাৰ্সেলৰ নিচিনা এজন মানুহৰ পিকচাৰ তেওঁৰ মোবাইলত দিয়া হ'ব তেওঁ পিকচাৰ চাব আৰু উইদাউট এনি কোৱেশ্চন কেলে মাৰিব লাগিব কি ভুল আছে উইদাউট এনি কোৱেশ্চন উইদাউট আস্কিং এনি কোৱেশ্চন সিধা তেওঁ গৈ শুট কৰি দিছিলে মানুহবিলাকক তেওঁৰ মোবাইলত এটা মেসেজ আহে পিকচাৰ এটা আহে তেওঁৰ কাম হল সেই জাগাত যোৱা এড্ৰেছ মতে যোৱা নামটো হুদা আপুনি সেই মানুহটো হয় নেকি এবাৰ চেক কৰি লোৱা তাৰ পিছত গুলি মাৰি মানুহটোক মাৰি পেলোৱা তেওঁ এজন সাইকো কিলাৰ প্ৰফেশনাল কিলাৰ তেওঁ অথচ তেওঁ ক'ত চাকৰি কৰিছিল তেওঁ এজন গভৰ্ণমেণ্ট এমপ্লয়ী আছিল এই পাৰ্টিকুলাৰ মুভিত দেখুৱা হৈছে তেওঁ এজন গভৰ্ণমেণ্ট এমপ্লয়ী যথেষ্ট ঠাণ্ডা গহীন অকল নিজৰ কাম কৰি থকা একো কথা গম নোপোৱা ঠাণ্ডা গহীন মানুহ কিন্তু তেওঁ ভিতৰত এজন সাইকো কিলাৰ আছিল ভাবা পাৰ্সনালিটি কি পাৰ্সনালিটি হল আউটাৰ এক্সপ্ৰেছন তোমাৰ ইনাৰ এক্সপ্ৰেছন নহয় হেতু অকল তুমিহে গম পোৱা তোমাৰ যেটো আউটাৰ এক্সপ্ৰেছন যেটো আমি বাহিৰৰ পৰা দেখা পাওঁ যেনেকে গৰিমা এতিয়া মোৰ সম্পৰ্কে কলে সুম্পি এতিয়া মোৰ সম্পৰ্কে কলে সুম্পি নিহাৰিকা কলে এই যে ধৰণৰ এক্সপ্ৰেছন বিলাক আমি এক্সপ্ৰেছ কৰো যে দৈনন্দিন জীৱনত আমি এক্টিভিটি কৰো যে সাইকো ফিজিক্যাল ক্যাৰেক্টাৰিষ্টিক্স আমি বাহিৰত প্ৰকাশ কৰো সেই পাৰ্টিকুলাৰ ট্ৰেট বিলাক মিলি হয় আমাৰ পাৰ্সনালিটি ষ্টুডেন্টস হোৱা মানুহ কিমান বেলেগ বেলেগ থাকে সব পাৰ্সনালিটি কিমান বেলেগ বেলেগ থাকে তোমালোকৰ পাৰ্সনালিটি আৰু মোৰ পাৰ্সনালিটি কিমান ডিফাৰেন্ট মোৰ পাৰ্সনালিটি আৰু মোৰ কলিকৰ পাৰ্সনালিটি কিমান ডিফাৰেন্ট মোৰ পাৰ্সনালিটি আৰু মোৰ লগৰৰ পাৰ্সনালিটি ইন দা সেম এজ কিমান ডিফাৰেন্ট আই এক্সপ্ৰেছ এভৰিথিং sometimes it is good sometimes it is not but this is my personality this is the way of expressing myself which I have selected it's my personality so it vary from person to person and it is very unique now student you see some people their personalities are completely different from others and this category of people exist they do exist let me give you some examples what kind of people they are own perspective own world own expressions own thinking we all have all these things we all have but when we choose to think differently which is logical but majority is not supporting that but still you are standing in your own ideology তুমি যেতিয়া তোমাৰ আইডিওলজিত ষ্টিক কৰি আছা ফটোটোত চোৱা তুমি তোমাৰ আইডিওলজি তোমাৰ থিংকিং লজিক্যাল আন্ডাৰস্ট্যান্ডিং ষ্টিক কৰি আছা আৰু তুমি দেখিছা যে মেজৰিটি ইজ গোইং ইন another direction you are going in another direction in that case also you are standing by your own side such kind of people have their own unique personality আৰু এই যে ইউনিকনেস আছে কিছুমান মানুহ যে এই ধৰণৰ স্পেশালিটি তেওঁলোকে ফিল কৰে এই ধৰণৰ স্পেশাল নেচাৰ তেওঁলোকৰ আছে ইয়াৰ পৰাই ওলাইছে পাৰ্সনালিটিৰ টাইপ A পাৰ্সনালিটি টাইপ B পাৰ্সনালিটি পাৰ্সনালিটিৰ ইয়াৰ পৰাই ওলাইছে বিভিন্ন টাইপ বহুত এনেকুৱা মানুহ আছে যে মানুহবিলাকে আমাক আচৰিত কৰি দিয়ে তেওঁলোকৰ কিছুমান কাম দি আমাক আচৰিত কৰি দিয়ে ধৰা অচিনাকি মানুহক গোটেই সম্পত্তি দান কৰি দিয়া হেতু তেওঁৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য যেটো একেবাৰে ইউনিক আমি ভাবিব নোৱাৰো অত্যন্ত দুখী মানুহ এজনক যে মানুহজনক ক্ষমা কৰাটো অত্যন্ত কঠিন এনেকুৱা ধৰণৰ এটা অদ্ভুত পাৰ্সনালিটি মই ৰিসেন্টলি দেখিছো নিউজ পেপাৰত পাইছো যে অত্যন্ত জঘন্য কাম কৰা মানুহ এজনক আৰু এজন মানুহে ক্ষমা কৰি দিলে যেটো খুবেই ৰেয়ারেস্ট অফ দ্য রেয়ার কেস আকৌ দেখা যায় some people
they do different kinds of experiments নিজৰ সম্পৰ্কে experiment কৰে আমি কেতিয়াবা ইউটিউবত ভিডিঅ চাওঁ अनोखे लोग 10 unknown facts about this person that you don't know so এই ধৰণৰ amazing things আমি ইউটিউবত দেখি পাওঁ এইবিলাকৰ কাৰণেই পাৰ্সোনালিটিৰ বিভিন্ন টাইপস আছে কিন্তু পাৰ্সোনালিটিক আমি কেতিয়াও মেজার কৰিব নোৱাৰো জুখিব নোৱাৰো এটা আন্তাজ কৰিব পাৰো আমি প্ৰেডিক্ট কৰিব পাৰো যে এই মানুহজনৰ এই পাৰ্সোনালিটি হ'ব পাৰে সেই প্ৰেডিকশনটো যে আমি কৰো হেতু সদায় আমি এজন মানুহৰ বাহিৰা এক্সপ্ৰেছনৰ ওপৰত ভিত্তি কৰিহে কৰো আৰু কনসিয়াস ওয়ার্ল্ডত সেই মানুহজনৰ আউটাৰ এক্সপ্ৰেছনে ডিটাৰমাইন কৰে what kind of personality he has now you see এইটো চোৱা আমাৰ পাৰ্সোনালিটিৰ বিভিন্ন শেড Chatterbox, a person who talks a lot. Okay. So, in this particular group, who is that person who talks a lot? Ananya, Garima, Niharika, Nishita, Polly, Parishmita, Prerona, Samiran, Shikhamoni, Shrishti, Sumpi, Shushmita, who talks a lot? তোমালোকৰ ভিতৰত আটাইতকৈ বেছি কথা কয় কোন সুদীপ্তা ম্যাম who talks a lot শিখামণি who talks a lot কোনে বেছি কথা কয় গ্ৰুপত ম্যাম প্ৰেৰণা নেওগ আচ্ছা প্ৰেৰণা আজি আহিছা let me check প্ৰেৰণা প্ৰেৰণা তুমি কথা কোৱা তো ম্যাম very good প্ৰেৰণা very good তুমি মই কথা কওঁ very good a person who talks a lot no issue ঠিক আছে তো এই কথাটো শিখামণি কেনেকৈ গম পালে আউটাৰ এক্সপ্ৰেছন চাই আৰু এটা পাৰ্সোনালিটি চোৱা someone who is very interested in science or technology particularly in computer someone who is interested in technology যেনেকৈ মোবাইলৰ নতুন ফিচাৰ্স তোমাক শো কৰা টিকটক কৰা ভিডিও আপলোড কৰা ভিডিও এডিট কৰা সদায় কম্পিউটাৰ ৰিলেটেড নতুন টেকনলজি ইউজ কৰা কোন হয় আমাৰ গ্ৰুপত সেই মানুহগৰাকী বা সেই মানুহজন গৰিমা নিহাৰিকা নিশিতা পলি পৰিস্মিতা প্ৰেৰণা ৰেট কৰা টেল মি হু ইজ দ্যাট পাৰ্সন টেকনো গুৰু who is the techno guru of our group who is creative in technology creative who is that person ম্যাম সুস্মিতা Shushmita Shushmita are you there Shushmita Borua Yes, ma'am. yes oh ma'am. Shushmita are you agree with this are you a techno guru নহয় মেম ইমান নাজানো no তথাপিতো ম্যাম তাই আমাতকৈ বহুত জানে দেখিলা আউটাৰ এক্সপ্ৰেছন চাই নিৰ্ধাৰণ কৰিছে যে সুস্মিতা টেকনোগুৰু ওকে ফাইন নো ইস্যু ভেৰি গুড তেতিয়াহ'লে চিন্তা নাই সুস্মিতা আমাৰ ক্লাছ কেইটা তুমি এডিট কৰি দিব পাৰিবা কোনো টেনশ্যনে নাই এতিয়া নেক্সট হ'ল পাৰ্টি এনিমেল someone who likes to attend parties often পাৰ্টি কৰি ভাল পোৱা মানুহ পাৰ্টি কৰা মানে কি ষ্টুডেন্ট পাৰ্টি কৰা মানে সদায় ফুৰ্তিত থাকা এনজয় কৰা সোশ্যাল ইন্টাৰেকশন কৰা খাই ভাল পোৱা একেলগে জলি ফিল কৰা ভাল ফিল কৰা তেতিয়াহ'লে আমাৰ গ্ৰুপত কোন হয় সেই পাৰ্টি ম্যান আৰু পাৰ্টি গাৰ্ল ৰেট দ্যাট পাৰ্সন পৰিস্মিতা মেধি Parishmita come up are you agree are Ma'am, you a party Parishmita. person okay Parishmita come up are you agree with this is it true Parishmita are you there আহিছে নেকি Parishmita মেম পৰিস্মিতা মেধি আচ্ছা Parishmita Medhi ঠিক কৈছে। Parishmita Medhi Parishmita খনিকৰ নহয় আচ্ছা very good Parishmita is the person
Cold fish, someone who has very little emotions, who is regarded as hard-hearted and unfeeling. No, it's not that. Unfeeling in the sense that some people who are little practical, who can see things from realistic point of view, that is a very good nature. Amar groupot kun hoy heijan? Who is that person who is little practical, see things from a different perspective and can face situations? Rough and tough, hard. Who is that person? Garima. Garima. Oh, Garima. Acha. Garima, is it true? Ma'am, yes. मैं गम पाइছিলো अनन्या कब बोली. गम पाइছিলা ना हो गरिमा क्या हो गया? Very nice bird. Cold fish, very nice. Lone wolf, someone who prefers his own company and does not like socializing. We can also say a lonely bird. যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে. Who is that একলা চলো রে? A person who enjoys his own company. मैं खुद के लिए काफी हूँ. Love staying alone, having own world. Who is that person in this group? Anyone or no one? Is there anyone having this quality? Ekla cholo re? Okay, that means এই গ্রুপত কোনো তেনেকা নহয় যোন এটা নিজৰ ওয়ার্ল্ডত ওন পার্সপেক্টিভত থাকিবলে ভাল পায়. Husband has this quality. Okay, next. Bright spark. Yes, a clever person, having no enemy. A clever person সকলোৰ লগত ধুনীয়াকে তাল মিলাই চলে, সবৰ লগত এডজাস্ট কৰি চলে, না তেওঁৰ কোনো প্ৰবলেম আছে না তাৰ সলিউশনৰ দৰকাৰ. এই মানুহবিলাকে নিজৰ কোনো এটা ষ্টেণ্ড নলয়. That is also not bad, that is good only. তেওঁলোকৰ নিজৰ আইডিঅলজিটো ইম্পৰ্টেণ্ট নহয়. They have changing ideologies. Their ideologies are changeable. সিচুৱেশ্যন মতে তেওঁলোকে খাপ খাই যায় আৰু সেই মতে নিজৰ প্ৰিন্সিপল ফৰ্ম কৰে. They don't have their own ideology, own point of view, own thinking. যদি তেওঁলোকে দেখিছে যে এই পইণ্ট অফ ভিউ যদি মই ষ্টিক কৰোঁ তেতিয়াহ'লে গ্ৰুপৰ পৰা মই বেলেগ হৈ যাম. তেওঁলোকে নিজৰ আইডিঅলজি এৰি দিব. তেওঁলোকৰ যেটো লজিকেল কাম, ইলজিকেল, লজিকেল, that doesn't matter, but they will go with group. They know how to socialize themselves in all the situations. সবৰ লগত কেনেকে আমি খাপ খুৱাই চলিব পাৰি. হেতু এটা ভালে কোয়ালিটি হয়. It's not bad, very good. আমার ইয়াত কোন হয় তেনেকুৱা? Is there anyone? সবৰ লগত খাপ খুৱাই চলা, সবৰ লগত মিলা প্ৰীতিকে চলা. Very clever. একেবাৰে ব্ৰাইট. গ্ৰুপৰ এটা মানে নগিনা, এটা ইম্পৰ্টেন্ট পার্ট, গ্ৰুপৰ এটা ইম্পৰ্টেন্ট পার্ট হয়. কোন হয় সেইজন? Is there anyone? No? Bright spark. Anyone? Okay. There is no one like this. No problem. Dark horse. Someone who has greater abilities than he shows or than other people are aware of. Yes, I love this category. I love the category. I love these people. Yeah, dark horse. You know what? এই মানুহবোৰ কেনেকুৱা থাকে? এই মানুহবোৰ who has greater abilities than he shows, than other people are aware of. আমি যেতিয়া কোনো এটা মানে যে হল ক্লাসৰ ফার্স্ট বয় যেতিয়া আমি হুদু বা ফার্স্ট গার্লক যেতিয়া আমি হুদু তোমালোকে পড়াশুনা কৰিছানে, তুমি পঢ়িছানে, তুমি যেতিয়া লগৰক ফোন কৰা লগৰে কয় নাই পঢ়া কিন্তু তেওঁলোকে পড়াশুনা কৰি থাকে. It is not bad. That means what?
they don't want to show their talents, that they are talented. They don't want to show it. তেওঁলোকে এইটো show নকৰে, তেওঁলোকে চুপচাপ নিজৰ কাম কৰে। তেওঁলোকৰ যেটো অবজেক্টিভ আছে, অবজেক্টিভটো তেওঁলোকে চুপচাপ ফিল কৰে। তুমি ধৰিবই নোৱাৰিবা যে তেওঁৰ একচুয়ালি ট্যালেন্ট কি। মোৰ লগত এনেকুৱা হৈছিলে, মই নেশনাল সেমিনাৰত, এটা নেশনাল সেমিনাৰত মোৰ নিজৰ ফ্ৰেণ্ড, মই নিজৰ ফ্ৰেণ্ডক ইমান চিনি পাওঁ, মই ভাবিছিলো যে মই মোৰ ফ্ৰেণ্ডক চিনি পাওঁ, কিন্তু সেইদিনা মই গম পালো ইমান সিম্পল কে থাকে মোৰ ফ্ৰেণ্ড। সেই নেশনাল সেমিনাৰত তাই যেতিয়া পেপাৰ প্ৰেজেন্ট কৰিছিলে, মাই গড হোৱাট ট্যালেন্ট she has proved herself। কিন্তু যেতিয়া মোৰ লগত থাকে, সবৰ লগত থাকে, আমি গমেই নাপাওঁ কিমান সিম্পল তাই। তো এই ধৰণৰ মানুহ কিন্তু ডাৰ্ক হৰ্স, they have talents but they don't show it। যেতিয়া সময় আহে তেতিয়া তেওঁলোকে কৰি দেখায়। ভেৰি নাইস। আমাৰ গ্ৰুপত কোন হয় তেনেকুৱা? এই ইমান ভাল এটা কোৱালিটি কাবাৰ আছেনে আমাৰ গ্ৰুপত? এনিওয়ান? মেম উন্মনা হাজৰিকা। Anmona Hajorika, very good Anmona, congratulations। Are you there in the class? Ma'am, ine কৈছে। Anmona, wow, very good Anmona, you are there in the class, very good। वाह, अच्छा, happy camber সোৱা। এই মেম আৰু আছে চাগে, ইমান দিন কলেজত নাপালো যে লাহেকে গম পাম। আৰু আছে চাগে, লাহেকে গম পাম। আচ্ছা আচ্ছা, very good, very good। A person who is always happy and satisfied, and this category is the best category, you know, they are always happy and satisfied। এই মানুহবিলাক কি হয়, this is my favorite group। এই মানুহবোৰ কি হয়, they are having problems, they never hide their problems, they are very original people, they are very original, mast mala, they are mast mala। আৰু মানুহে অকমান তেওঁলোকক ভয়ও কৰে, কেতিয়া কি কৈ দিয়ে, কেনেকে এক্সপ্ৰেস কৰে, but they are very open minded people, very happy people, they express themselves, they love expressing themselves, very kind hearted, lovable person, they understand others problems। কি ধুনীয়া পার্সোনালিটি সোৱা। বেলেগৰ সমস্যা বুজি পায়, ওপেন মাইন্ডেডলি চিন্তা কৰিব জানে, তেওঁলোকৰ ইমোশনস হাইড নকৰে। If they are frustrated, if they are having conflict, whatever they are facing, they express it openly। And this category of people know how to find solutions also। যিহেতু তেওঁলোক সকলো কথাত ওপেন থাকে আৰু তেওঁলোকৰ লাইফ এটা ফ্ৰী বুক থাকে, there is nothing to hide, everything is open। আৰু সব মানুহে তেওঁলোকৰ সব কথা গম পায়, আৰু তেওঁলোকে এই কথাটোলৈ বিচলিত নহয়, কোনো টেনশনো নাই। কোনো এটা কথা ঘপককে এক্সপ্ৰেস কৰাত, কোনো এটা কথা লিখি দিয়াত, কোনো এটা কথা শো কৰাত, they don't have any problem because there is nothing to hide, they are very honest people। কথা পাহৰি যায়, যেহেতু ইমান ইনসিডেন্ট তেওঁলোকৰ লাইফত হৈ থাকে, আৰু তেওঁলোকে ইমান ইন্টাৰেকশন, ইমান সোশিয়ালি এক্টিভ, এনাৰ্জেটিক হৈ থাকে যে তেওঁলোকে দুখ যাতনা অতি সোনকালে পাহৰি যায়। আৰু হেতু কাৰণে ইন্টাৰেস্টিংলি যিমান সোনকালে তেওঁলোকৰ প্ৰবলেম আহে, ইমানে সোনকালে প্ৰবলেম নাইকিয়া হৈ যায়। This is a very good category that I admire really। তো স্টুডেন্ট, এই ক্যাটাগরি আমার কোন হয়, মস্ত মলা কোন হয় আমার গ্রুপত? গৰিমা। গৰিমা। ও মেম অনন্য। অনন্য। আচ্ছা, তো স্টুডেন্টস হোৱা আমাৰ পার্সোনালিটিৰ শেডস কিমান? চ্যাটারবক্স, নার্ড, কোল্ড ফিশ, পার্টি এনিমাল, ডার্ক হর্স, হ্যাপি ক্যাম্বার, ব্রাইট স্পার্ক, লোন উলফ। মোক যদি তুমি কোনো এটা ক্যাটাগরিত পেলোৱা, তুমি কোনটোত পেলাবা? আজি এই ক্লাসটো রেকর্ডিং মেম লাস্ট ওয়ান। হ্যাপি ক্যাম্বার। আচ্ছা স্টুডেন্ট, এই যে আমি এই ধৰণৰ টপিক বিলাক ডিসকাস কৰিলো, আমি আজি যেটো কৰিলো এটোকে কোৱা হয় পার্সোনালিটি। পার্সোনালিটি হল সাম টোটাল বিহেভিয়ার, সাম টোটাল অফ এক্সপ্রেশন। এজন মানুহৰ সকলো ধৰণৰ এক্সপ্ৰেশন, ফিজিক্যাল এক্সপ্রেশন, তেওঁৰ এপিয়ারেন্স,
mental expression, psychological reaction, social behavior, economic condition, সব ফলোর পড়া। physically, mentally, morally, socially, emotionally কি কি চাৰিত্ৰিক বৈশিষ্ট্য এজন মানুহৰ ভিতৰত হয়, এজন মানুহৰ ভিতৰত গ্ৰ' কৰে আৰু সেই চাৰিত্ৰিক বৈশিষ্ট্যকেইটা সেই মানুহজনে কি ধৰণে এক্সপ্ৰেছ কৰে তাকেই বুজায় সেই মানুহজনৰ পাৰ্চনেলিটি। তো ষ্টুডেণ্ট আমি এতিয়া চাই লওঁ পাৰ্চনেলিটি কি, কি ধুনীয়া টপিক চোৱা। Personality is a dynamic and organized set of characteristics possessed by a person that uniquely, মনত থোৱা word student, uniquely influences their environment, cognition, emotion, motivation and behavior in various situations. Yes student. এতিয়া চোৱা personality হ'ল সেই পাৰ্টিকুলাৰ কেৰেক্টাৰিষ্টিক্সবোৰ, সেই পাৰ্টিকুলাৰ ট্ৰেটছবোৰ, যে ট্ৰেটছবিলাকে এজন মানুহক আৰু এজন মানুহৰ পৰা বেলেগ কৰে আৰু সেই কেৰেক্টাৰিষ্টিক্সবিলাকে এজন মানুহক পৰিৱেশৰ লগত কেনেকৈ খাপ খুৱাব লাগিব, কেতিয়া কি ইমোশ্যন এক্সপ্ৰেছ কৰিব লাগিব, কেনেকৈ মটিভেশ্যন দিব পাৰিব বা ল'ব পাৰিব, তাৰ ইণ্টেলেকচুৱেল গ্ৰোথ কেনেকৈ হ'ব, সেই সকলো বস্তু এক্সপ্ৰেছ কৰে। বিভিন্ন সিচুৱেশ্যনত পাৰ্চনেলিটি হ'ল বিভিন্ন সিচুৱেশ্যনত মানুহে দিয়া এক্সপ্ৰেশ্যন, মানুহে দিয়া বিভিন্ন এক্সপ্ৰেশ্যন ইন বিভিন্ন সিচুৱেশ্যন আৰু সেই এক্সপ্ৰেশ্যনবিলাক নিৰ্ধাৰণ কৰে তেওঁ এনভাইৰনমেণ্টত কেনেকুৱা, তেওঁ নিজৰ ইণ্টেলেকচুৱেল ৱৰ্ল্ডত কেনেকুৱা, ইমোশ্যনছ তেওঁ কেনেকৈ ডিল কৰে, মটিভেশ্যনেল নে নেগেটিভ, অপটিমিষ্টিক অৰ পেচিমিষ্টিক, আৰু তেওঁৰ বিহেভিয়াৰৰ বিভিন্ন শেড কি। বিভিন্ন সিচুৱেশ্যনে আমি যে ধৰণৰ ট্ৰেড দেখাওঁ, বিভিন্ন সিচুৱেশ্যনত আমি যে ট্ৰেডছবিলাক এক্সপ্ৰেছ কৰোঁ, সেই চাৰিত্ৰিক বৈশিষ্ট্যৰ কম্বিনেশ্যনে হ'ল আমাৰ পাৰ্চনেলিটি। দেট ইজ আৱাৰ পাৰ্চনেলিটি। এতিয়া চোৱা ষ্টুডেণ্ট, মই তোমাক এবাৰ কৈছিলোঁ যে মোৰ চিনাকি এজন ফ্লাইটত গৈছিলে আৰু ফ্লাইটত এটা প্ৰব্লেমত পৰি গৈছিলে তেওঁ, মই কি তোমাক কৈছিলোঁ কথাটো? কৈছিলে মেম। Yes, personality চোৱা কিমান। Yes, Garima, tell me. You were saying something? মেম টিকেট ৰিলেটেড কৈছিলে নেকি, হেৰাই গৈছিলে যে তাৰপৰা বেগত পালে। বেগত পালে, এক্সেক্টলি। টিকেটটো হেৰুৱাই গৈছিলে, তাৰ পিছত বেগত পালে। তুমি পাৰ্চনেলিটি চোৱা, তেওঁ একদম কুল, কিন্তু ৱাইফ একদম টেনশ্যন হৈ গৈছে, ৱাইফৰ ফ্ৰাষ্ট্ৰেটেড হৈ দৌৰি ফুৰিছে। তেওঁৰ চোৱা, এই তুমি টেনশ্যন নল'বা, মোক ফোন কৰিছে, মোৰ ফ্ৰেণ্ড হয়, মোক ফোন কৰিছে, চা কেনেকুৱা বিপদ হৈ গ'ল, চা এতিয়া ময়ো চিন্তিত, মই পৰ্যন্ত চিন্তিত, কি হ'ব এতিয়া। মোৰ যেনেকুৱা পাৰ্চনেলিটি, ছেম চিটুৱেশ্যন, 3 people, they are reacting differently. One person is very cool, okay, no problem, solution may arise, no issue, but two ladies, they are thinking what will happen now. So এটা সিচুৱেশ্যনত তুমি যেনেকৈ ৰিয়েক্ট কৰিবা সেইটো ডিটাৰমাইন কৰিব তোমাৰ পাৰ্চনেলিটি কেনেকুৱা। আজি যে আমি ক'লোঁ পৰিস্মিতা, গৰিমা, অনন্যা, নিহাৰিকা, আনমনা, আমি যে এজন আৰু এজনক আজি জাজ কৰিলোঁ, কিহৰ ওপৰত জাজ কৰিলোঁ? সিচুৱেশ্যনৰ ওপৰত। অনন্যা এনেকুৱা, গৰিমা এনেকুৱা, চুম্পি কেনেকুৱা, নিহাৰিকা কেনেকুৱা, আমি কেনেকৈ গম পালোহেঁতেন? আমি তেওঁলোকে কৰা কামবিলাক প্ৰতিদিন চালোঁ। এটা পৰিৱেশত আনমনা, চুম্পি, নিহাৰিকা, গৰিমা, অনন্যা, মই কি ধৰণে ৰিয়েক্ট কৰোঁ আমি সেইটো চালোঁ, আৰু সেই যে বিভিন্ন আমাৰ ব্যৱহাৰিক বা চাৰিত্ৰিক বৈশিষ্ট্য আমি দেখালোঁ বিভিন্ন সিচুৱেশ্যনত, তাৰ ওপৰত ভিত্তি কৰি চবে আমাক ক'লে যে, কোনোবাই ক'লে কুল, কোনোবাই ক'লে এনেকুৱা ধৰণৰ তুমি, কোনোবাই ক'লে যে তুমি ফ্ৰেণ্ডলি, কোনোবাই ক'লে you are having mixed emotion. তো এয়া কোৱা হয় পাৰ্চনেলিটি। কি ধুনীয়া বস্তু চোৱা, পাৰ্চনেলিটি হ'ল আমাৰ বাহিৰত থকা আউটাৰ এক্সপ্ৰেশ্যন, যাৰ ওপৰত ভিত্তি কৰি মানুহে আমাক অধ্যয়ন কৰে আৰু আমাৰ সম্পৰ্কে গম পায়। The word personality originates from a Latin word persona, যাৰ মানে হ'ল মাৰ্কস।
কৰ পৰা আহিছে ষ্টুডেণ্ট হেতু মাৰ্কস owned by a Roman actor আগৰ দিনৰ ৰোমান এক্টৰ বিলাকে এক্টিং কৰাৰ আগতে এটা মাস্ক পিন্ধি লৈছিল সেই মাস্কৰ পিছফালে যে একচুৱেল মানুহজন আছিল সেই একচুৱেল মানুহজন কি কোন হয় সমাজে গম পোৱা নাছিল অকল সেই মাস্কটোকে দেখিছিল আৰু সেই মাস্কৰ পিছত কোন আছে তেওঁৰ ব্যৱহাৰ কি চৰিত্ৰ কি গম পোৱা নাছিল এই যে মানুহে যে এক্টিং কৰে don't take it in other way it is a positive definition acting মানে reactions positively লোৱা হৈছে যে formal reaction personality মানে হল সমাজত socially acceptable formal reaction দিয়া আৰু যেতিয়া সেই formal reaction বিলাক বাকি মানুহে বুজি পায় আৰু সেই মতে যে ধাৰণা develop কৰে নিজৰ মনত সেই ধাৰণাটোই হল সেই মানুহজনৰ personality Sum total of behavior যেটো চকুত দেখা পায় মুখা বাহিৰৰ পৰা যেটো দেখা পায় মুখাৰ ভিতৰত যে মানুহজন আছে সেই মানুহজনৰ আসল চৰিত্ৰ আমি গম পাব নোৱাৰো কিন্তু তেওঁ কৰা বিভিন্ন অ্যাকশন বিলাক আমি গম পাব পাৰো হেতু কাৰণে এটো এটা মুখা বাহিৰৰ পৰা দেখি আমি যেটো গম পাও হেতুই আমাৰ পাৰ্সোনালিটি According to Watson Personality is the sum of activities that can be discovered by actual observation. Yes. Personality হল আটাইকেটা activity যে activity বিলাক আৰু এজন মানুহে আমাৰ সম্পৰ্কে discover কৰে by actual observation. যেনেকে আজি আমাৰ ক্লাছত মই discover কৰিলো গৰিমা কেনেকুৱা গৰিমা নিজৰ সম্পৰ্কে আজি গম পালে যে বাকিয়ে কি ভাবে আনমনা ডিসকভাৰ কৰিলে আনমনা কেনেকুৱা নিহাৰিকা নিজৰ কথা গম পালে বাকি মানুহে কলে মই গম পালো মোৰ কথা সুম্পি গৰিমাই কলে তো এই ধৰণে বেলেগ মানুহে আমাক অবজাৰ্ভ কৰে বেলেগ মানুহে আমাৰ দৈনন্দিন জীৱনত কৰি থকা কামবোৰ অবজাৰ্ভ কৰে আৰু তাৰ ওপৰত ভিত্তি কৰি ইনফৰমেশন উলায় আৰু এই যে ইনফৰমেশন আমাৰ সম্পৰ্কে উলায় সেই ইনফৰমেশনে হল আমাৰ পাৰ্সোনালিটি এতিয়া ষ্টুডেন্ট মোক এটা কথা কোৱা এজন মানুহে তো নিজক এক্সপ্ৰেশন যে সমাজত তেওঁ দেখায় হেতু ফেকতো দেখাব পাৰে নিজৰ এটা ফেক আইডেন্টিটি নিজৰ এটা ফেক এক্সপ্ৰেশন তেওঁ দেখাব পাৰে নিজক তো তেওঁ ভাল দেখাব পাৰে তেতিয়া হলে তো সবে তেওঁ ভাল বুলি ভাবিব Is it possible? আমি এটা ফেক রিঅ্যাকশন দিম অথচ আমি ধরা নপড়িম আমি অ্যাকচুয়ালি কেনকুৱা Is it possible? Tell me students, what do you think? Is it possible? নহয় মেম Ma'am, দেখাব পাৰে, but it can't last forever. Yes. দেখাব পাৰে কিন্তু ফৰএভাৰৰ কাৰণে হেতু লাস্টিং নকৰে এক্স্যাক্টলি হেতু লাস্টিং নকৰে ইমান ইজি নহয় এতিয়া আনমনাৰ সম্পৰ্কে জুনে কলে তেওঁ শিওর যে আনমনাক তেওঁ যেটু কলে হেতু আনমনা হয়েই হয় কোনে কৈছিলে আনমনাৰ এটা ফিচাৰ কি ফিচাৰ আছিল আনমনাৰ আমি কি গম পাইছিলো ক্লাছত আনমনাৰ এটা ফিচাৰ কি গৰিমা কি কৈছিলে আনমনাৰ কথা মেম পৰিস্মিতা কি কৈছিলে আনমনাৰ কথা মেম তুমি মই কৈছিলো কি কৈছিলে আনমনাৰ কথা মেম মানে তাই এনেকুৱা থাকে মানে যেন একো নাজানিম কিশোৰ মানে পিছত পাৰেগে ও ডার্ক হর্স আচ্ছা ও আনমনা ডার্ক হর্স আচ্ছা বুঝি পালো আর ইউ শিওর পরিস্মিতা তুমি যেটু কইছিলা আর ইউ শিওর একদম শিওর পরিস্মিতা শিওর একদম ইয়েস স্টুডেন্ট এজন মানুহে কেতিয়াও নিজৰ অৰিজিনাল পাৰ্সোনালিটি হাইড কৰিব নোৱাৰে ইট ইজ নট পসিবল হাইড কৰিব নোৱাৰে that person is thinking যে আমি ধরা পড়া নাই কিন্তু actually আমি এজন মানুহৰ inner expression inner view আমি গম পাওয়ে পাও হেতু কাৰণে personality হল observation যে observation আমি আৰু এজন মানুহৰ সম্পৰ্কে কৰো বাহিৰৰ পৰা
আৰু বাহিৰৰ পৰা সেই অবজাৰভেশ্যন কৰি তেওঁৰ চাৰিত্ৰিক বৈশিষ্ট্য আমি গম পাওঁ আৰু সেই চাৰিত্ৰিক বৈশিষ্ট্যৰ যেটো কম্বিনেশ্যন সকলো এক্টিভিটিৰ কম্বিনেশ্যনকে সেই মানুহজনৰ ব্যক্তিত্ব বুলি কয় সো দিস ইজ পাৰ্সনালিটি এতিয়ালৈকে আমি কি গম পালো এতিয়ালৈকে আমি কেইটামান কথা গম পাইছো বহুত ইন্টাৰেষ্টিং যে পাৰ্সনালিটি সদায় আউটাৰ এক্সপ্ৰেছন এজন মানুহৰ ইনাৰ ওয়াৰ্ল্ডত কি চলি আছে হেতু জনা ইজি নহয় যেহেতু ইজি নহয় বাহিৰৰ পৰা যেহেতু আমি চাব নোৱাৰি হেতু কাৰণে পাৰ্সনালিটিক এসেস কৰিব পাৰি কিন্তু মেজাৰ কৰিব নোৱাৰো পাৰ্সনালিটিক আমি জুখিব পাৰি মানে জাজ কৰিব পাৰি এটা ৰেটিং দিব পাৰি ৰেট কৰিব পাৰি গুড বেড এনেকুৱা ৰেট দিব পাৰি কিন্তু সেই মানুহজনক আমি জুখিব নোৱাৰো একেবাৰে একুৰেটলি ক'ব নোৱাৰো সেই মানুহজনৰ একচুৱেল পাৰ্সনালিটি কি একুৰেটলি ক'ব নোৱাৰো কেলে ক'ব নোৱাৰো কাৰণ পাৰ্সনালিটি হল আউটাৰ এক্সপ্ৰেছন বাহিৰৰ পৰা দেখাই থকা চাৰিত্ৰিক বৈশিষ্ট্য এটো সোৱা বাহিৰৰ পৰা দেখাই থকা চাৰিত্ৰিক বৈশিষ্ট্য যাক বাহিৰৰ পৰা আমি চাব পাৰো বিহেভিয়ৰেল ফিচাৰ্স যেটো বাহিৰৰ পৰা সোৱা হয় পাৰ্সনালিটি সকলো মানুহৰ ইউনিক থাকে কোনো মানুহৰ লগত পাৰ্সনালিটিত নিমিলে সব মানুহ মেজৰিটি এটা সিদ্ধান্ত লয় কিন্তু এনেকুৱা মানুহ থাকে যে মানুহ মেজৰিটিৰ লগত না যায় আকৌ মেজৰিটিৰ ভিতৰতো মনোমালিন্য থাকে মেজৰিটিৰ ভিতৰতো মানুহবিলাকৰ বহুত কথাত মিল নহয় হেতু কাৰণে স্টুডেন্ট পাৰ্সনালিটি কি পাৰ্সনালিটি হল ইউনিকনেস পাৰ্সনালিটি হল আউটাৰ এক্সপ্ৰেছন পাৰ্সনালিটি হল ডিফারেন্ট কাইন্ডস অফ psychophysical behavior which can be observed by others that is personality এতিয়া আমি কেইটামান features চাই লওঁ that is characteristics of personality কি সোৱা personality is an internal process ইয়াত কি কোৱা হৈছে personality is an internal process that guides behavior এটা আকৌ কি কৈ দিলে এটো কেনেকে হৈ গল আমি এতিয়ালৈকে কৈ আছো যে পাৰ্সনালিটি আউটাৰ এক্সপ্ৰেছন আমি কৈ আছো কোনোবাই কৈ দিছে যে পাৰ্সনালিটি হল আমাৰ ইনাৰ এক্সপ্ৰেছন পাৰ্সনালিটি হল আমাৰ ইনাৰ এক্সপ্ৰেছন এটো আকৌ কি কথা হৈ গল ইনাৰ কেনেকে হৈ গল পাৰ্সনালিটি আমি তো ইনাৰ এক্সপ্ৰেছন দেখি না পাও আমি তো কারো ইনার ফিলিংস দেখি না পাও মই তোমাক যেটু দেখাম তুমি হেতুৱে দেখিবা মই তোমাক নেদেখা বস্তু মোৰ পাৰ্সনালিটি কেনেকে হৈ গল এই কথাটো অকমান ক'ব পাৰিবা কি বুজাব বিচাৰিছে বহুত ইন্টাৰেষ্টিং পইণ্টটো মই এতিয়ালৈকে যিমান কথা কলো সব কথা কাটি দিছে নেগেটিভ কৰি দিছে মোৰ কথাবিলাক ইন্টাৰনেল বুলি কৈ দিছে মই কৈ আছো যে পাৰ্সনালিটি এক্সটাৰ্নেল শিখামণি কোৱা স্টুডেন্ট পাৰ্সনালিটি ইন্টাৰনেল নহয় এক্সটাৰ্নেলি হয় কিন্তু এক্সটাৰ্নেল পাৰ্সনালিটি বাহিৰত আহিব কাৰণে ইন্টাৰনেলি তাক ঠেলি পঠোৱা হয় মই তোমাক ইজিকে বুজাম বাহিৰত আমি যে বিহেভিয়াৰ দেখাও যে এক্সপ্ৰেছন দেখাও যে এক্টিভিটি দেখাও সেই এক্টিভিটি বিলাক কৰিবলৈ ভিতৰৰ পৰা আমাক এটা পুশ দিয়া হয় সেই আমাক ঠেলি দিয়াৰ কাৰণে বাহিৰত আমি সেই বিহেভিয়াৰটো দেখাও মই এটা এক্সাম্পল দিছো আমি এতিয়া ক্লাস লৈ আছো আমি ধুনিয়াকে ক্লাস কৰি আছো নো ইস্যু ঠিক আছে ভাল লাগিছে ধৰা আমি এতিয়া অফলাইন আছো অনলাইন নহয় ধৰিলো আজি আমাৰ কলেজ খুলি গল আমি অফলাইন ক্লাস কৰি আছো এতিয়া ক্লাসৰুমত এটা স্নেক ঘুমাই গল ক্লাসৰুমত এটা স্নেক ঘুমাই গল স্নেক ঘুমাৰ লগে লগে আমাৰ বিহেভিয়াৰেল ৰিঅ্যাকশন কি হ'ব আমি স্নেকক হাই বুলি কলে কম হেল্ল আপোনাৰ কি খবৰ বহুত দিন মূৰত লগ পালো ভাল লাগে ডিসকভাৰীত দেখিছো বাহ কি স্কিন আপোনাৰ
এনেকুৱা এটা নহয়। ড্ৰেছ হোৱা হলে ভাল আছিলে মেম ফিয়াৰ হ'ব ফিয়ার হবো এক্স্যাক্টলি ফিয়ার হবো আমি থোড়েই না খবর লম আপনার নিচিনা এটা জেব্রা ক্রসিং ড্রেস মোর হুয়া হলে টপ এটা হুয়া হলে ভাল আছিলে হেলো এভরিওয়ান হেলো স্নেক ডেফিনেটলি নট আমার ফিয়ার হবো না ফিয়ার হুয়ার পাছত আমি তেতিয়াই গম পাই যাম কার কেনেকুৱা ৰিয়েকশ্যন কোনোবা পলাইছে কোনোবা চিঞৰি আছে কোনোবা ধৰা তাতে মানে বহি আছে কি কৰিব তেওঁ একো দিশা পোৱা নাই যেতিয়া স্নেকটো গুচি যাব আমি তেতিয়া এজন আৰু এজনক জুকাম কি ভয় তোর কি ভয় ইমান ভয় করো এই রাম আমি এজন আৰু এজনক জুকাম তাই ইমান বেছি চিঞৰিলে নহয় সবে একদম একো বুজিয়ে নাপালে ইমান চিঞৰিবলৈ কি হ'ল ইমান সৰু এটা সাপ আহিছিলে ইমান সৰু সাপ এই ধৰণৰ আমি কেইটামান পুশ ভিতৰৰ পৰা পাওঁ ইয়াত আমাক পুশ দিছে ফিয়াৰ ফিয়াৰে আমাক পুশ দিছে ফিয়াৰ আৰু এটা সিচুৱেশ্যন চোৱা মানুহৰ পাৰ্সোনালিটি কিমান বেলেগ আৰু এটা সিচুৱেশ্যন চোৱা তুমি ৰাতি এই যে আমি কেইটামান হিন্দী মুভি চাওঁ অৰিজিনাল লাইফতো তেনেকুৱা হয় হিন্দী মুভিত কি দেখায় যে ৰাতি তোমাৰ ভূতৰ সিনেমা তাত তোমাৰ কি দেখায় যে এনাবেলা ৰুমত যাবলৈ মানা কৰি দিছে কিন্তু তাততো হিৰোইন যাবই এনাবেলা ৰুমত যেহেতু মানা কৰিছে ঠিক আছে ধুনীয়াকে তাত গুচি গ'ল ইনস্পেকশন কৰিবলৈ আৰম্ভ কৰিলে আৰু তাৰ পিছত তেওঁ পজেস্ট হৈ গ'ল সেই পাৰ্টিকুলাৰ ভূতটো দি পজেস্ট হৈ গ'ল সেই আত্মাটো সোমাই গ'ল এই যে ৰাতি কিছুমানে যে অনুসন্ধান কৰাৰ সাহসটো আছে এইটো অৰিজিনাল লাইফতো আছে আমি চাওঁ আমাৰ ঘৰত যেতিয়া কোনোবা চুৰ সোমায় তেতিয়া কি আমি দৌৰাদৌৰি কৰি পলাই থাকো নেকি নহয় কাৰণ তেতিয়া আমি এটা প্ৰিকশন লওঁ যাতে আমি ঘৰটো ৰক্ষা কৰিব পাৰো তেতিয়া সব মানুহে বেলেগ ভাৱে ৰিয়েক্ট কৰে কিছুমানে চুকত সোমাই যায় ফিয়াৰ কিছুমানৰ খং উঠে এংগাৰ কিছুমানে আগবাঢ়ি আহে কনফিডেন্স এইবিলাক হ'ল তেওঁলোকৰ নিজৰ ইনষ্টিংক্ট আমি লাহে পঢ়িম বহুত ইন্টাৰেষ্টিং ইনষ্টিংক্ট টপিকটো সেই ইনষ্টিংক্ট বিলাক আমাক এটা পুশ দিয়ে আৰু সেই পুশৰ কাৰণে আমি আমাৰ পাৰ্সোনালিটি দেখাব পাৰো বাহিৰত আৰু সবে তেতিয়া গম পায় যে এই ছোৱালীজনী ফিয়াৰলেছ ডিয়াৰ ডেভিল অৰ ফিয়াৰফুল পাৰ্সন হেতু গম পাওঁ তোমালোকে এটা সিৰিয়াল আছিলে এই যে ওয়াইল্ড ডিসকভাৰীত আছিল নেকি ওয়াইল্ড মই কোন পাহৰি গৈছো নামটো সেই মানুহজন যে বিভিন্ন জায়গাত ঘুৰি ফুৰে পোক খায় যেনেকুৱা সিচুৱেশন থাকে তাতেই তেওঁ সার্ভাইভ কৰে যে বিভিন্ন প্ৰকাৰে সার্ভাইভ কৰিবলৈ চেষ্টা কৰে এটা ডিসকভাৰী নহলে ন্যাশনাল জিওগ্ৰাফিত এটা সিৰিয়াল আছিল তেনেকুৱা দেখিছিলা দেখিছিলো মেম কি নাম আছিলে জানে গৰিমা কি নাম আছিলে সিৰিয়ালটোৰ মেম Man নামটো versus পাহৰিলো Wild. নহয় Man versus Wild. Exactly. Man versus Wild. Very nice. তাত কি আছে সেই মানুহজনৰ পাৰ্সোনালিটিক বাহিৰত ওলাই আনিবলৈ কি সিচুৱেশনে হেল্প কৰিছে ভিতৰৰ পৰা তেওঁৰ মোটিভেশন বাপৰে তেওঁৰ মোটিভেশন তেওঁৰ ইনাৰ ইনষ্টিংক্ট তেওঁৰ সার্ভাইভ কৰাৰ ইচ্ছা উইল পাৱাৰ এইকেইটা বস্তুক তেওঁক এনেকে ঠেলা মাৰিছে যে তেওঁ কেতিয়াবা বোট বনাইছে কেতিয়াবা লেতেৰা পানীক তেওঁ ফিল্টাৰ কৰি খাইছে কেতিয়াবা বিভিন্ন ধৰণৰ ইনসেক্ট তেওঁ পুৰি খাইছে আমি বাহিৰৰ পৰা হে মানুহক দেখি আছো ওয়াইল্ড মেন ভাৰ্সেস ওয়াইল্ড বাহিৰৰ পৰা দেখি আছো বাপৰে কিমান ফিয়াৰলেছ মানুহ ভিতৰৰ পৰা হে মানুহজনক ফিয়াৰলেছ দেখাইছে কোন আমাক ৰিপ্ৰেজেন্ট কৰিছে কোন সহায় কৰিছে কোন ফিয়াৰলেছ দেখাবলৈ তেওঁৰ ভিতৰত থকা ইনষ্টিংক্ট হেতু কাৰণে পাৰ্সোনালিটি হ'ল ইন্টাৰনেল প্ৰসেস that guides behavior এই ওয়ার্ডটো চোৱা guides behavior পাৰ্সোনালিটি হ'ল তেনেকুৱা থকা ইন্টাৰনেল প্ৰসেস আমাৰ ফিয়াৰ এংগাৰ জয় জেলাসি আমাৰ কনফিডেন্স উইল পাৱাৰ মোটিভেশন নেগেটিভ ইনষ্টিংক্ট নেগেটিভ ইমোশন যে ইমোশন বিলাক আমাক ঠেলা মাৰে আমাক পুশ কৰে আমাক গাইড কৰে আৰু আমাৰ বিহেভিয়াৰটো বাহিৰত ওলাই আহে আৰু বাহিৰত যেটো বিহেভিয়াৰ ওলাই আহে হেতুৱে বেলেগে চাই আৰু হেই মতে আমাক জাজ কৰে
তো ইমানটোলৈকে আমি আজি বুজি পালো পার্সোনালিটি কি আমি এই কেটা আমার নেক্সট ক্লাসত ডিসকাস করিম তো আমি এজ এ হোল কি বুজি পালো স্টুডেন্ট পার্সোনালিটি কি আনমনা কোৱা পার্সোনালিটি কি তোমার মতে বিভিন্ন পৰিৱেশত মানুহে কৰা আচৰণ বিভিন্ন পৰিৱেশত মানুহে কৰা আচৰণ ভেরি গুড এনি মোর ডেফিনেশন পলি কোৱা পার্সোনালিটি কি মেম পাৰ্চনেলিটি বুলি ক'লে আমি সেইবিলাক ফেক্টৰিষ্টিক্সক বুজো পলি তোমার সাউন্ডটো ক্লিয়ার কে আহা নাই তুমি অকমান ক্লিয়ার কে কোৱা পলি হোয়াট ইউ ওয়ান্ট টু সে তোমার সাউন্ডটো ক্লিয়ার কে আহা নাই তুমি অকমান ক্লিয়ার কে কোৱা পলি ইয়েস মই মোৰ সাউন্ডটো শুনি পালো ওকে ওকে পলির ইন্টারনেট ইস্যু শিখামণি প্লিজ পলির ইন্টারনেট ইস্যু শিখামণি Polly is trying actually. Polly is trying her internet issue. Polly is trying actually. Polly is trying her internet issue. Okay. Shikhamoni, tell me. শিখামণি tell me. What is personality? শুনিছো শিখামণি শুনিছো ব্যক্তিত্ব হল ব্যক্তিৰ বাহ্যিক আচৰণ যাৰ দ্বাৰা অন্য মানুহে তেওঁক অধ্যয়ন কৰি তেওঁৰ বিষয়ে কিছুমান ধাৰণা কৰে বাহ ভেরি গুড ডেফিনেশন এজন মানুহৰ বাহ্যিক আচৰণ আৰু এই বাহ্যিক আচৰণ হল সাম টোটাল বিহেভিয়ার ফিজিক্যাল মেন্টাল মরাল সোশিয়াল ইমোশনাল সাম টোটাল বিহেভিয়ার বিভিন্ন দিকৰ পৰা দেখুৱা বিহেভিয়ার আৰু স্টুডেন্ট অলওয়েজ রিমেম্বার ওয়ান থিং দ্যাট personality both internal and external external hole our outer expression internal hole those particular factors which helps in expressing our different dimensions ভিতৰত থকা factors যে factors এ আমাক help করে in expressing our views that is our personality তো personality হল বাহ্যিক আচৰণ কিন্তু আভ্যন্তৰীণ কেটামান পুশ বা কেটামান ইনষ্টিংস যে ইনষ্টিংসে আমাক বাহিৰত এক্সপ্ৰেছ কৰিবলৈ সহায় কৰে that is our personality it is a very interesting topic and বহুত ভাল লাগিলে এতিয়া মই তোমালোকক এটা কাম দি দিও নেক্সট ক্লাছৰ পৰা আমি অনলাইন সেমিনাৰ কৰিম this is very easy I hope তোমালোকে মোৰ ভিডিওত গম পাইছা যে মই কেনেকে শেয়াৰ কৰো মই তোমালোকক আকৌ এবাৰ দেখাই দিছো মই পাৱাৰ পইণ্ট কি ধৰণে শেয়াৰ কৰো আৰু স্টুডেন্ট মই যেটো তোমাৰ ইউটিউব আছে ইউটিউবত দেখিছো যে কি ধৰণে মোবাইলৰ পৰা ডাইৰেক্ট পাৱাৰ পইণ্ট দেখাব পাৰি ইটস ভেৰি ইজি মোৰ এজন লগৰ অভিলুপ্তা তাই এমডিকে কলেজত চাকৰি কৰে ডিপাৰ্টমেন্ট অফ এডুকেশন তাই মোৰ নিচিনা ল্যাপটপৰ দৰকাৰ নাই তাই নিজে পাৱাৰ পইণ্ট মোবাইলত বনায় আৰু ডাইৰেক্ট মোবাইলৰ পৰাই ষ্টুডেন্টক পাৱাৰ পইণ্ট দেখায় সো ইটস ভেৰি ইজি দৰকাৰ হলে মই ইয়াৰ ইউটিউব ভিডিও গ্ৰুপত দি দিম কেনেকে মোবাইলৰ পৰা পাৱাৰ পইণ্ট বনায় হে পাৱাৰ পইণ্টৰ ডাইৰেক্ট ক্লাছত ইউজ কৰিব পাৰি বুজাবলৈ ক্লিয়াৰ ষ্টুডেন্টস Yes, ma'am. Are you ready to do Yes, ma'am. Are you ready to do online seminar? Yes, ma'am. Only one yes ma'am. Yes, ma'am. Sumpi. Shikhamoni, are you ready? Polly, Niharika, Yes, Purishmita, Khonikar, ready? Yes. Don't worry, Yes, don't worry student. Yes, ma'am. Don't worry. যেতিয়ালৈকে তোমালোকৰ সেমিনাৰ ভালকে হৈ নাযায় তেতিয়ালৈকে তোমাক জাজ কৰা নহব নহয় অকল আমি চাই লওঁ তুমি প্ৰথমতে পাৰিছানে নাই তাৰ পিছত তোমাক মাৰ্কস দিয়াৰ কথা তোমাৰ জাজমেন্টৰ কথা প্ৰথম তুমি শিকিবা তাৰ পিছত মাৰ্কস পাবা আৰু যেতিয়ালৈকে তুমি একেবাৰে মাস্টাৰ হৈ নোযোৱা
খুব ভালকে তুমি শিকি নোযোৱা, মাষ্টাৰী পাই নোযোৱা, তেতিয়ালৈকে তোমাক কোনো মাৰ্কছ দিয়া নহয়। তুমি মাৰ্কছৰ চিন্তা নকৰিবাই। তুমি খালি এইটো চেষ্টা কৰা যে মোৰ কাম হ'ল মোবাইলৰ পৰা মেডামৰ নিচিনা পাৱাৰ পইণ্ট কেইটা দেখাই থকা আৰু সেই পাৱাৰ পইণ্ট কেইটা বুজাই থকা। তো ষ্টুডেণ্ট, মই ইউটিউব ভিডিঅ' পাৱাৰ পইণ্ট কেনেকৈ মোবাইলৰ পৰা দেখাব লাগে শ্ব' কৰিম, আৰু পাৰিলে মই তেনেকুৱা ইউটিউব ভিডিঅ' গ্ৰুপত দিম, বিচাৰি ল'ম, বিচাৰি গ্ৰুপত দিম। তোমাকো কম মই, তোমালোকে আজিৰ পৰা ইউটিউবত চাই থকা যে পাৱাৰ পইণ্ট মোবাইলৰ পৰা কেনেকৈ শ্ব' কৰিব পাৰি ইন গুগল মিট। নেক্সট ক্লাছ বা তাৰ ভেৰি নেক্সট ক্লাছত আমি কিন্তু অনলাইন সেমিনাৰ প্ৰেজেণ্ট কৰিম। তোমালোকে যিকোনো টপিক সিলেক্ট কৰিব পাৰা। ভেৰি স্মল টপিক, অনলি ফৰ 2-3 মিনিটছ প্ৰেজেণ্টেশ্যন, ভেৰি স্মল। ধৰা মেম এতিয়া ট্ৰায়েল হ'ব ন? ট্ৰায়েল হ'ব ষ্টুডেণ্টছ, ইউ ডোণ্ট ৱৰি, ট্ৰায়েল হ'ব। আৰু তুমি যদি ক'তো কৰিবলৈ নাই পৰা, তোমাক আকৌ এবাৰ চান্স দিয়া হ'ব। যেতিয়া তুমি সম্পূৰ্ণভাৱে শিকি যাবা, শিকি যোৱাৰ পাছত মাৰ্কিং ষ্টাৰ্ট হ'ব, তাৰ পাছৰ পৰা মাৰ্কিং হ'ব। তো আমি এটা ট্ৰায়েল ক্লাছ ল'ম, নেক্সট ক্লাছত এটা সেমিনাৰত ট্ৰায়েল ল'ম। সেইটো কাৰণে তুমি পাৱাৰ পইণ্টটো আগতে বনাই লোৱা, পাৰিলে কিন্তু মোবাইলত বনাবা হা। পাৱাৰ পইণ্টটো মোবাইলত বনাবা আৰু মোবাইলৰ পৰা সেইটো প্ৰেজেণ্ট কৰিব লাগিব। মই আজি ইউটিউব ভিডিঅ' শ্বেয়াৰ কৰিম আৰু তোমালোককো ক'ম পাৰ্চনেলি তোমালোকে ইউটিউবত নিজেও চোৱা হাউ টু প্ৰেজেণ্ট পাৱাৰ পইণ্ট ইন মোবাইল। কাৰণ মুখত কোৱাটো প্ৰব্লেম নাই, মুখত কোৱাটোতো তোমালোকে খুব ভালকে ক'ব পাৰা, এক্সপ্লেনেশ্যনটো তুমি ক'বই পাৰা, তোমাৰ খালি পাৱাৰ পইণ্টটোহে লাগে, এই পাৱাৰ পইণ্টটোহে দেখাব লাগে। এবাৰ যদি পাৱাৰ পইণ্টটো তুমি দেখাই দিব পাৰা, তাৰ পিছত এইটো চাই চাই ধুনীয়াকে এক্সপ্লেইন কৰি থাকিব লাগে, তুমি সেইটো পাৰিবা। তোমাৰ চেলেঞ্জ হ'ল অকল পাৱাৰ পইণ্টটো দেখুওৱা। সেইটো কাৰণে মই গ্ৰুপত ভিডিঅ' দি দিম, তোমালোকেও ভিডিঅ' দি দিবা। আৰু ষ্টুডেণ্ট, তোমালোকে টপিক সিলেক্ট কৰি লোৱা। টপিক এক হ'লে কোনো কথা নাই, ছুপাৰভিজনৰ পৰা লৈ লোৱা। মই তোমাক ক'ম মেণ্টেল হেল্থ এণ্ড হাইজিন আছে, পাৰ্চনেলিটি আছে। এতিয়ালৈকে যিমানটো মই পঢ়ালোঁ তাৰ পৰা যিকোনো এটা টপিক সৰু সৰু লৈ লোৱা, এই 2-3টা শ্লাইড বনালে হৈ যাব। 2 মিনিটৰ ভিতৰত সেই 3টা শ্লাইড এক্সপ্লেইন কৰিলেই হৈ যাব, 2 to 3 মিনিটছ, তাতকৈ বেছি নহয়। তো সেই সময়ত তুমি এক্সপ্লেইন কৰিব পাৰিবা। ঠিক আছে ষ্টুডেণ্ট, তোমাৰ হোমৱৰ্ক হ'ল এতিয়া শ্লাইড ৰেডি কৰা, কি টপিক ল'বা সেইটো ভাবি থোৱা, আৰু মোৰ নিচিনা এনেকৈ পইণ্ট বনাই লোৱা। পইণ্ট তুমি ইচ্ছা কৰিলে কিছুমান ইণ্টাৰনেট ইমেজো দেখাব পাৰা। মই যেনেকৈ ইণ্টাৰনেট ইমেজ দেখাইছোঁ চোৱা। তুমি তোমাৰ লেচনটো ইণ্টাৰেষ্টিং কৰিবৰ কাৰণে ধৰণৰ অনলাইন ইমেজ ইউজ কৰিব পাৰা। অনলাইন ইমেজ ইউজ কৰিলে ক্লাছটো ইণ্টাৰেষ্টিং হৈ যায়, তোমাৰ প্ৰেজেণ্টেশ্যনটো ভাল হ'ব। আৰু আমি যিহেতু এই প্ৰেজেণ্টেশ্যনটো ছেভ কৰি থ'ম, যিহেতু ৰেকৰ্ডেড ভিডিঅ' সদায়ৰ কাৰণে তোমাৰ প্ৰেজেণ্টেশ্যনটো থাকি যাব, তোমাৰ পিছতো তোমাৰ এই প্ৰেজেণ্টেশ্যনটো তুমি চাই থাকিব পাৰিবা, ভাল লাগিব তোমাৰ। সেইটো কাৰণে এই ধৰণৰ ইমেজ ইউজ কৰিবা ধুনীয়াকৈ, একদম ইজি। মই জাষ্ট সিলেক্ট কৰিছোঁ, সিলেক্ট কৰি ইয়াত পেষ্ট কৰি দিছোঁ, ইণ্টাৰনেটৰ পৰা এটা সিলেক্ট কৰি ইয়াত বহাই দিছোঁ, একদম ইজি। ঠিক আছে ষ্টুডেণ্ট, অল দ্য বেষ্ট ফৰ সেমিনাৰ। ভেৰি নেক্সট ক্লাছত আমাৰ প্ৰথম সেমিনাৰত ট্ৰায়েল হ'ব। তোমালোকে টপিক সিলেক্ট কৰা, এনি টপিক ফ্ৰম ছুপাৰভিজন এণ্ড ফ্ৰম সাইকোলজি। তোমালোকে ৰেডি কৰা সেমিনাৰ, আৰু পাৱাৰ পইণ্ট কিন্তু দেখাব লাগিব। মোবাইলত কেনেকৈ দেখাব পাৰিবা এতিয়া মই ভিডিঅ' এটা চাই তোমাক শ্বেয়াৰ কৰি আছোঁ। চুম্পি, গ্ৰুপৰ এটা ফটো লৈ লোৱা, কিমান ষ্টুডেণ্ট প্ৰেজেণ্ট আছে তাৰ এটা ইমেজ ক্লিক কৰি লোৱা। ক্লিক কৰিলা চুম্পি? ঠিক আছে, অ'কে ষ্টুডেণ্টছ, থেংক ইউ ছ' মাচ। গৰিমা প্লিজ প্লিজ। মেম ফ্ৰাইডে আছে আপোনাৰ নেক্সট ক্লাছ, তেতিয়া হ'ব চাগে? ফ্ৰাইডে মোৰ নেক্সট ক্লাছ আছে, মই ফ্ৰাইডে কৰিম। আজি কি বাৰ গৰিমা? ৱেডনেছডে? আজি ৱেডনেছডে। ঠিক আছে, তোমালোকে পাৱাৰ পইণ্ট বিচাৰি লোৱা। ফ্ৰাইডে আমাৰ ফাইনেল মিনছ মানে কি, ফাইনেল ফাৰ্ষ্ট ট্ৰায়েল, তাৰপিছত নেক্সট ক্লাছত ছেকেণ্ড ট্ৰায়েল। কেইজনমান ষ্টুডেণ্টে যদি পাৰি যায় তেতিয়া আমি গম পাই যাম যে তোমালোকে পাৰি গৈছা বুলি। 2 মিনিটছৰ প্ৰেজেণ্টেশ্যন হ'ব। তোমালোকে কিন্তু টপিক ৰেডি কৰা, কপিত তোমালোকে পইণ্টছ লিখি লোৱা,
সেই পইণ্টছ কেইটা কেনেকে হোৱাটছআপত দেখাব পাৰিবা, কেনেকে তুমি গুগল মিটত দেখাব পাৰিবা থ্ৰু মোবাইল, অকল সেইটো শিকি ল'লেই হ'ল। ময়ো ভিডিঅ' চাই আছোঁ, শ্বেয়াৰ কৰিম। ৱেডনেছডে বি ৰেডি ফৰ ইয়ৰ ফাৰ্ষ্ট ট্ৰায়েল। অল দ্য ভেৰি বেষ্ট ষ্টুডেণ্টছ, আই এম দেয়াৰ, ইউ ডোণ্ট ৱৰি। Okay, ma'am. Okay, students? Thank you, ma'am. Thank you. ঠিক আছে, আমি নেক্সট ক্লাছত তোমাক লগ পাম। অল দ্য বেষ্ট ফৰ ফাৰ্ষ্ট ট্ৰায়েল। তোমালোকে টপিক ৰেডি কৰা, মই তোমাক ভিডিঅ' পঠাই আছোঁ কি ধৰণে মোবাইলত প্ৰেজেণ্ট কৰিব পৰা যায়। আৰু মোক কল কৰিব পাৰিবা যদি তোমাৰ কোনো সমস্যা হৈছে, বোলে ফ্ৰাইডেৰ আগত মই মেডামক দেখাব বিচাৰোঁ, মই তোমাক গুগল মিট লিংক দি দিম। তুমি যদি কোৱা যে গুগল মিট লিংক দি দিয়া, মই লিংক দি দিম। সেই লিংকত আমি সোমাই তুমি পাৰিছা নে নাই মোক দেখাব বিচাৰিছা, মই এবাৰ তোমাক টেষ্ট কৰি দিম। ধৰা 2 মিনিটৰ কাৰণে 3 মিনিটৰ কাৰণে তুমি টেষ্ট কৰিব বিচাৰিছা হৈছে নে নাই, বাইদেউ আপুনি দেখি পাইছে নে নাই, মই টেষ্ট কৰি দিম। তোমাক এটা পাৰ্সোনালি হোৱাটছআপত এটা গুগল মিট লিংক পঠাই দিম, তুমি সোমাই যাবা আৰু আমি এই 2 মিনিটৰ কাৰণে চাই ল'ম তুমি পাৰিছা নে নাই, যাতে ফ্ৰাইডে তোমাৰ ফাইনেল হৈ যাওক। সেইটো কাৰণে ষ্টুডেণ্ট, তুমি কোনো সেমিনাৰ সংক্ৰান্ত কোনো সমস্যা পালে তুমি মোক কল কৰিব পাৰিবা বা এই ধৰণে অনলাইনো আহিব পাৰিবা। ঠিক আছে ষ্টুডেণ্ট, থেংক ইউ। এনি মোৰ ডাউট প্লিজ আস্ক মি ষ্টুডেণ্ট। কোনো ডাউট হলে মোক এতিয়া সুধি দিব পাৰিবা। ঠিক আছে, সো অল দ্য বেষ্ট। তোমালোকে মোবাইলত চোৱা। এতিয়া এটাই খালি তোমাৰ চ্যালেঞ্জ, মোবাইলৰ পৰা কেনেকে পাৱাৰ পইণ্ট দেখাব পাৰি। বাকি তোমাৰ কোৱাত একো সমস্যা নাই, কবলৈ তোমালোকে ভালেই পাৰা। এই বস্তুটো আজি গৈ তুমি ইউটিউবত শিকি লোৱা। মই আজি যিমানটো শিকিছো ষ্টুডেণ্ট, এই যে মই তোমাক অনলাইন ক্লাছ কৰি আছো, তোমাৰ যে মই পাৱাৰ পইণ্ট দেখাই আছো নহয়, এই যে গোটেই ক্লাছটো মই ৰেকৰ্ড কৰিবলৈ শিকিছো, ৰেকৰ্ড কৰি যে ইউটিউবত আপলোড কৰি আছো, তোমাক যে ৰেকৰ্ডিং ভিডিঅ' দি আছো, সব মই ইউটিউবৰ পৰা শিকিছো। ইউটিউব বহুত ভাল টিচাৰ, ইউ ডোন্ট ৱৰি। তুমি ইউটিউবৰ পৰা খুব ভালকে বুজি পাই যাবা কেনেকে প্ৰেজেণ্ট কৰিব লাগে থ্ৰু মোবাইল। মই যদি ইমান কেইটা শিকিব পাৰিছো উইথ মাই লিটিল নলেজ ইন টেকনলজি, তুমিতো মোতকে বহুত শাৰ্প। টেকনলজিত আমাতকে তুমি বহুত শাৰ্প, তোমাৰতো আৰু প্ৰব্লেম নাই। ঠিক আছে ষ্টুডেণ্ট, কণ্টেক্টত থাকিবা। ফ্ৰাইডেৰ আগত যিকোনো সময়ত তুমি কল কৰিবা, কণ্টেক্টত থাকিবা। ফ্ৰাইডেৰ কাৰণে অল দ্য বেষ্ট। থেংক ইউ ষ্টুডেণ্টছ। সো আই এম লিভিং দ্য মিটিং নাও। বাই বাই। বাই মেম। চুম্পি Bye, তুমি ma'am. Bye, ma'am. বাই বাই। চুম্পি তুমি ফটোটো পঠাই দিবা, পিকচাৰটো গ্ৰুপত দি দিবা, এটেন্ডেন্সৰ পিকচাৰ গ্ৰুপত দি দিবা।